গতিকে কাট অফ মাৰ্কটো লো হাই কোনেও নকৰে। যদি 5,000 পোষ্ট আছে, 5,000ৰ বিপৰীতে 10,000 মানুহ অৰেলত আহিব। গতিকে 10,000 হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায়। কাট অফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে। এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে। বেছি যদি চোকা ল'ৰা 10,000ৰ ভিতৰত সোমাই যায়, তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে। এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে। এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে। এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়। আকৌ মে' মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব, সেই সময়তো অৰেল নহয়, মে'ত অৰেল হ'ব। যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে। এদিনত 100জনতকৈ বেছি অৰেল ল'ব নোৱাৰি। 1.5 মাহ অৰেল চলিব। গতিকে জুনৰ মাহটো অৰেলত যাব। জুলাই মাহত হ'ব পাৰে। মই মুখত কোনো ডেট দিব খোজা নাই, তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল। কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে। গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব। যিমান মই উলিয়াই দিব নোৱাৰো, অলৰেডি এইবোৰ এডভাৰটাইজ হৈ গৈছে। এইটো মুখ্যমন্ত্ৰীয়ে উলিয়াই আৰু সুমুৱাই দিব নোৱাৰে। এডভাৰটাইজৰ সময়তে যোৱাকালিও আপোনালোকৰ আগতেই প্ৰেছ কনফাৰেন্স কৰিছে, তাতে পোষ্টৰ সংখ্যা দশমিকলৈকে দিয়া আছে। আৰু যি পোষ্ট হ'ব পৰীক্ষাৰ আগতেই শিক্ষাৰ্থীক জনাব লাগিব। পিছত উলিয়াই দিয়া সুমুৱাই দিয়া কৰি তুলিব নোৱাৰি। কাট অফ মাৰ্ক হাই হোৱা লো হোৱাটো ডিপেণ্ড কৰে যে কিমান পোষ্ট আছে। গতিকে কাট অফ মাৰ্কটো লো হাই কোনেও নকৰে। যদি 5,000 পোষ্ট আছে, 5,000ৰ বিপৰীতে 10,000 মানুহ অৰেলত আহিব। গতিকে 10,000 হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায়। কাট অফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে। এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে। বেছি যদি চোকা ল'ৰা 10,000ৰ ভিতৰত সোমাই যায়, তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে। এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে। এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে। এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়। আকৌ মে' মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব, সেই সময়তো অৰেল নহয়, মে'ত অৰেল হ'ব। যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে। এদিনত 100জনতকৈ বেছি অৰেল ল'ব নোৱাৰি। 1.5 মাহ অৰেল চলিব। গতিকে জুনৰ মাহটো অৰেলত যাব। জুলাই মাহত হ'ব পাৰে। মই মুখত কোনো ডেট দিব খোজা নাই, তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল। কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে। গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব। যিমান মই উলিয়াই দিব নোৱাৰো, অলৰেডি এইবোৰ এডভাৰটাইজ হৈ গৈছে। এইটো মুখ্যমন্ত্ৰীয়ে উলিয়াই আৰু সুমুৱাই দিব নোৱাৰে। এডভাৰটাইজৰ সময়তে যোৱাকালিও আপোনালোকৰ আগতেই প্ৰেছ কনফাৰেন্স কৰিছে, তাতে পোষ্টৰ সংখ্যা দশমিকলৈকে দিয়া আছে। আৰু যি পোষ্ট হ'ব পৰীক্ষাৰ আগতেই শিক্ষা